নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাস লৈ আহিছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যোৰহাটৰ ৰাজপথৰ ৱাকিং জোনত এগৰাকী ব্যক্তিৰ গুণ্ডাগিৰি সুকা অস্ত্ৰ দেখুৱাই কেইবা ঘণ্টাও আবদ্ধ কৰি ৰাখিলে এম্বুলেন্স আৰু ৰোগীসহ কঢ়িয়াই লৈ যোৱা এম্বুলেন্সক সুকা অস্ত্ৰ দেখুৱাই কেইবা ঘণ্টা জোৰা আবদ্ধ কৰি ৰাখিলে এম্বুলেন্সখন ৱাকিং জোনত আৰু ৱাকিং জোনৰে এম্বুলেন্সখন যাবলৈ অহাই দুখ হৈছিল এম্বুলেন্সখনৰ যাৰ বাবে সুকা অস্ত্ৰ দেখুৱাই বহু সময় আবদ্ধ কৰি ৰাখিলে এম্বুলেন্সখন আৰু সেই ঘটনাস্থলীত হতাহতিৰ সৃষ্টি হৈছে একাংশ লোকৰ হৈতে সেইগৰাকী ব্যক্তিৰ আৰু সুকা অস্ত্ৰ দেখুৱাৰ পিছতে এক প্ৰকাৰ উত্তেজিত হৈ পৰে কাখত থকা সকলো লোক আৰু তাৰ পিছতে পৰিস্থিতি বিয়াৰ পিনে গতি কৰে সেই স্থানত আৰু এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো নিদক্ষৰ দৰ্শকৰ বাবে যোৰহাটৰ ৱাকিং জোনত এগৰাকী ব্যক্তিৰ গুণ্ডাগিৰি বহু সময় আবদ্ধ কৰি ৰাখিলে এম্বুলেন্সখন ৱাকিং জোনত এম্বুলেন্স চলোৱাৰ বাবে আবদ্ধ কৰি ৰাখিলে ৰোগীসহ এম্বুলেন্স হাতত সুকা অস্ত্ৰ লৈ আক্ৰমণ এম্বুলেন্স চালকক ৰাতিপুৱাৰ ভাগতেই খুজ কাঢ়িব যোৱাৰ সময়ত এম্বুলেন্স আহিল বাবেই তেনে ঘটনা সংঘটিত কৰিলে ব্যক্তিগৰাকীয়ে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এতিয়া সেই ভিডিঅ' আৰু এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ খবৰটো লইবৰ কাৰণে চেষ্টা কৰিছো ৱাকিং জোনত আপোনালোকে দেখা পাইছে এই ভিডিঅ'টোত ৱাকিং জোনত এখন এম্বুলেন্স অহাৰ বাবে যিগৰাকী ব্যক্তিয়ে টুপি পিন্ধি আছে বগা টুপি পৰিহিত এইগৰাকী ব্যক্তিয়ে এই এম্বুলেন্সখন ৰখাই থৈ দিছে বহু সময় ধৰি আবদ্ধ কৰি ৰাখি থৈ দিছে এইগৰাকী ব্যক্তিয়ে তৰ্ক বিতৰ্কত লিপ্ত হৈছে এম্বুলেন্সৰ কৰ্তৃপক্ষৰ লগত কাৰণ তেওঁ ঘূৰি আহিবলৈ বাধ্য কৰাইছে এম্বুলেন্সখনক আৰু যিখন এম্বুলেন্সত ৰোগী আহিছিলে যিখন এম্বুলেন্সত ৰোগী লৈ আহিছিলে এম্বুলেন্সখনত সেই এম্বুলেন্সখনক কিন্তু সুকা অস্ত্ৰ দেখুৱাই ব্যক্তিগৰাকীয়ে ৰাজপথত থিয় হৈ লৈছিলে আৰু এম্বুলেন্সখন যোৱাত বাধা প্ৰদান কৰিছিলে আৰু একাংশ লোকে তাত থিয় হৈ থকাৰ সময় থিয় হৈ আছিল তাৰ সেই পৰিৱেশ তেওঁলোকে প্ৰত্যক্ষ কৰিছিল আৰু এই এম্বুলেন্সখনত ৰোগী কঢ়িয়াই লৈ অহাৰ পিছতে যিগৰাকী টুপি পৰিহিত ব্যক্তি আৰু এনেদৰে হতাহতিৰ সৃষ্টি হৈ এই লোকসকলৰ মাজত টুপি পৰিহিত এইগৰাকী ব্যক্তিয়ে বাৰম্বাৰ এম্বুলেন্সখন অন্য ৰাস্তাৰে ঘূৰি আহিবলৈ আহ্বান জনাইছিল কাৰণ তেওঁ উল্লেখ কৰিছে ৰাতিপুৱাৰ সময়ত ৱাকিং জোন আছিল সেই ঠাইডোখৰ আৰু ৱাকিং জোন থকাৰ বাবেই সেই ঠাইত গাড়ী নচলাবলৈ কৈছিল বা এম্বুলেন্স নচলাবলৈ কৈছিল কিন্তু এই কথাটো কিমান গ্ৰহণযোগ্য আপুনি এবাৰ বিচাৰ কৰক এইগৰাকী মুখা পিন্ধা মুখা পিন্ধা ভদ্ৰলোক বুলি ক'ব লাগিব এওঁলোক আৰু এওঁলোকৰ কাৰণে এতিয়া এম্বুলেন্সখন ঘূৰি আহিবলৈ বাধ্য কৰাইছে এওঁলোকে আৰু ৱাকিং জোন তেওঁ নিজে খোজ কাঢ়িবৰ বাবে নিজৰ শৰীৰ ঠিকে ৰাখিবৰ কাৰণে ৰোগী কঢ়িয়াই লৈ যোৱা এখন বাহনত এখন এম্বুলেন্সক কিন্তু এও বাৰম্বাৰ বাধা প্ৰদান কৰিছে বাৰম্বাৰ বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু বাৰম্বাৰ বাধা প্ৰদান কৰিছে লগতে অন্য ৰাস্তাৰে ঘূৰি আহিবলৈ বাৰম্বাৰ আদেশ দিয়া পৰিলক্ষিত হৈছে ভিডিঅ'টোত আৰু লগে লগে ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ব্যক্তিগৰাকীৰ হাতত থকা চোকা অস্ত্ৰৰে তেওঁ আক্ৰমণ কৰিবলৈ উদ্যত হয় এম্বুলেন্স কৰ্তৃপক্ষক আৰু মোৰ হাতত সম্পূৰ্ণ ভিডিঅ'টো আছে এই মুহূৰ্তত সম্পূৰ্ণ ভিডিঅ'টো মই পিচিআৰ টিমক দেখুৱাবৰ কাৰণে আহ্বান জনাম প্ৰথমৰ পৰা আপুনি দিছে নেকি আপুনি কোন হয় আপুনি কোন মই জনা নহওক আপুনি এনেকুৱা আপুনি নিজৰ অভদ্ৰতাৰ পৰিচয় দি আছে আৰে মালিক হলে কি মালিক কথা ক'ব আহিছে আপুনি কিনি লৈছে নেকি এইটো ৰাস্তা এইবিলাক ফাল্টু কথা নক'ব দেই আপুনি এম্বুলেন্সখন ৰখাই দিছে মই আচৰিত কথা এম্বুলেন্সখন ৰখাই দিছে ভাই ঠিক আছে গাড়ী আটক আমি গাড়ী মই গাড়ী নিনো নহয় নেকি বাৰু নাপায় এনেকুৱা কৰিব নহয় আমি আপুনি দিছে নেকি আপুনি কোন হয় আপুনি কোন মই জনা নহওক আপুনি এনেকুৱা আপুনি নিজৰ অভদ্ৰতাৰ পৰিচয় দি আছে আৰে মালিক হলে কি মালিক কথা ক'ব আহিছে আপুনি কিনি লৈছে নেকি এইটো ৰাস্তা এইবিলাক ফাল্টু কথা নক'ব দেই আপুনি এম্বুলেন্সখন ৰখাই দিছে মই আচৰিত কথা এম্বুলেন্সখন ৰখাই দিছে ভাই ঠিক আছে গাড়ী আটক আমি গাড়ী মই গাড়ী নিনো নহয় নেকি বাৰু নাপায় এনেকুৱা কৰিব নহয় আমি
আপুনি চিনিয়ৰ চিটিজেন আপুনি দিছে নেকি মই কৈছো না না আপুনি কোন হয় আপুনি কোন মই জনা নহওক আপুনি এনেকুৱা বিহেভ আপুনি আপুনি নিজৰ অভদ্ৰতাৰ পৰিচয় দি আছে আমি সব এইটো ৰাস্তাৰ মালিক আৰে মালিক হলে কি মালিক কথা ক'ব আহিছে আপুনি কিনি লৈছে নেকি এইটো ৰাস্তা এইবিলাক ফাল্টু কথা নক'ব দেই আপুনি এম্বুলেন্সখন ৰখাই দিছে বা আচৰিত কথা এম্বুলেন্সখন ৰখাই দিছে বা ইয়াত ঠিক আছে গাড়ী আটক নহয় নেকি বাৰু নাপায় নহয় এনেকুৱা কৰিব চাৰ তাকেতো নহয় আমি